নমস্কাৰ বন্ধুসকল, বস্তুটো খালখাজৰ ধৰাত পৰিল আৰু দাদা ফোন কৰি মাতিছিলে আৰু এখেতে বহুত অসুবিধা পাইছিলে। কি বা অসুবিধা পালে কওকচোন বাৰু। এইটো অসুবিধা দাদা মানে কি মাজে মাজে আহি গড়ত সোমাই। হয় হয়, মই হাঁহৰ পোৱালি বহুত খাইছোঁ হয় আৰু কণীবিলাক খাই থাকে। বিশেষকৈ আজি দেখা পাই মানে বাহিৰৰ পৰা দৰ্জাখনৰ হুকটো লগাই মোক ফোন কৰিছিল। ঠিক আছে ফোন কৰাৰ পিছত মই আপোনালোকক খবৰ দিলোঁ। ঠিক আছে। এই বস্তুটো তাৰমানে হাঁহৰ পোৱালি, মুৰ্গীৰ পোৱালি, কণী কিন্তু বহুত খায় আৰু এইটো বস্তুৱে কামুৰিলে ইয়াৰ কোনো বিষ নাই, কিন্তু ইয়াৰ ছাইড ইফেক্ট আছে। এই কামুৰিলে মানুহৰ ঘাও লাগি যায়, পচি যায়। ইয়াৰ মুখত এটা বেয়া বীজাণু আছে হে। বাৰু আপোনালোকৰ বহুত ক্ষতি কৰিছে, মুৰ্গী চুৰ্গী খাই থাকে। এই বস্তুটো মুৰ্গীৰ কণী, পোৱালি, হাঁহ এইবিলাক খায়ে, পথাৰতো খেদি খায় এই বস্তু। সৰু হাঁহৰ পোৱালি মানে 20টামান খাইছে। ঠিক আছে বাৰু, বস্তুটো এতিয়া ৰেস্কিউ কৰিলোঁ। কেনে লাগিল বাৰু আপোনাক? ধন্যবাদ, ভাল লাগিল। ঠিক আছে বাৰু, আমাৰো ভাল লাগিল। কেতিয়াবা কিবা অসুবিধা পালে আপুনি ফোন কৰিলে হ'ল, লগ আহি যাম আমি। কোনো কথা নাই, ফোন কৰাৰ ল'লে আমাৰ দেৰি নাই, লগ আহি যাম। বাৰু আজিলৈ এৰিছোঁ।